Everyone, কি খবৰ সকলোৰে আজি এদিনো নকৰা লুক এটা কৰিবৰ বাবে গৈ আছো বস্তুবোৰ দেখি নিশ্চয় আইডিয়া কৰিব পাৰিছে কি লুক কৰিবলৈ গৈ আছো আজি আসলতে এটা নেপালী ট্ৰেডিশনাল লুক কৰিবৰ বাবে গৈ আছো আৰু আপোনালোকে হেখৰলৈকে চাই থাকিব আৰু কেনেকুৱা পাই জনাব আৰু এয়া হল মল্লিকা বাগ নেপালী ট্ৰেডিশনাল লুক এটা কৰিম আগতে নেপালী লুক মই কৰা নাই বেংগলী ব্ৰাইডেল লুক কৰিছো এটো একদম প্ৰথম গতিকে চাই থাককচোন সৰুপথাৰ নেপালী সাহিত্য সভাৰ সোণালী জয়ন্তী অধিৱেশন অনুষ্ঠিত হৈ আছে তাতে নৃত্য প্ৰদৰ্শন কৰিব আৰু তাৰ বাবে উলিয়া থকা হৈছে আৰু আপোনালোকে চাই থাককচোন কেনেকুৱা পাই হেখত জনাব মই এতিয়া কন্ট্ৰৰ আৰু ব্লাছাৰটো এপ্লাই কৰি আছো ক্ৰীম ব্লাছাৰ ডাইৰেক্ট এটা এপ্লাই নকৰিব অলপমান হাতত মিলাই লৈ এপ্লাই কৰিব তাৰপা ক্ৰীম প্ৰডাক্টখিনি হেখৰ পিছতে পাউডাৰ দি ধুনিয়াকৈ লক কৰি দিব আৰু পাউডাৰ প্ৰডাক্টখিনি এপ্লাই কৰাৰ পিছতে পাউডাৰ ব্লাছাৰ পাউডাৰ কন্ট্ৰৰ হেখিনি এপ্লাই কৰিব এতিয়া মই পাউডাৰ কন্ট্ৰৰটো এপ্লাই কৰি আছো নোজত আৰু ধুনিয়াকৈ ব্ৰাছত সহায়ত এপ্লাই কৰি আছো আপোনালোকে দেখিছে মই সিমাৰটো লগাই আছো আইছত গোল্ডেন দিছো কাৰণ ডান্স কৰিব ন গোটেই বস্তুখিনি গোল্ডেনতে আছে আৰু ডান্সৰ মানে ক্ষেত্ৰত বস্তুখিনি অলপমান হাইলাইট হৈ থাকিব লাগে ষ্টেজৰ পৰা যাতে একদম ধুনিয়াকৈ জিলিকি থাকে গতিকে একদম জিলিকাই দিছো আৰু অকণমান আৰু আপোনালোকে চাই জনাব কেনেকুৱা পায় এফালে মল্লিকা বাৰ মাগকো অকণমান উলিয়াই দিলো বৰ বিশেষ একো নাই অকল মানে ফেচটোত কৰা হৈছে মেকআপ একেবাৰে হেখত মই দুইটা লুকে দেখুৱাম কেনেকুৱা হয় দুইটা লুক আপোনালোকে চাই জনাবলে নাপাহৰিব কমেন্ট কৰিব আৰু মোৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিব আৰু এফালে লুকসটো কমপ্লিট হৈ গল বাকিখিনি আছে হেখিনিও একেবাৰে হেখত আপোনালোকক দেখুৱা হ'ব আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব সকলোৱে আৰু তাৰ পিছতে এফালে দেখিছে নহয় দুটা খোপা বন্ধা হৈছে ওপৰৰ যোনটো খোপা দেখিছে তাতে মানে গুলকে বস্তু এটা লগাই দিয়া হ'ব গতিকে দুটা খোপা বান্ধিব লগা হৈছে গধুৰ মানে গুটে একদম আৰু 1 কেজি মান বেছি হৈ গলো বলা এডালে আধা কেজি মান আছে হেইডাল চৰকে দিলৰি ফিক্স এতিয়া একো নহয় নাচতে জপিয়াওতে টেনচন নাই আৰু ফাইনালি উলাই হৈ গৈছে অলমোস্ট ডান এফালে মল্লিকা বাৰ মাগ দুগৰাকীৰ হৈ গৈছে আৰু নেপালী সকলৰ যোনটো ট্ৰেডিশনাল ড্ৰেছ হয় এটো আৰু তেওঁলোকে যোনটো গানত ডান্স কৰিব তাৰ কমপ্লিট লুকটো হয় মই কিন্তু বহুত বেছিয়ে ধুনিয়া দেখিছো আপোনালোকে কেনেকুৱা পায় কমেন্ট কৰি জনাই দিব বিয়া মেকআপ পাৰ্টি মেকআপ বা ফটোশুট মেকআপ যিকোনো ধৰণৰ মেকআপৰ বাবে আপোনালোকে মোৰ সৈতে যোগাযোগ কৰিব পাৰে মই মোৰ নাম্বাৰটো ডেসক্ৰিপচনত দি দিম তাত আপোনালোকে চেক কৰিব আৰু যি সকলে মোৰ চেনেলটো সাবস্ক্ৰাইব নাই কৰা তেওঁলোকে প্লিজ সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব আৰু আজিলৈ মানে বাই বাই